এডুকেশ্যন টিকেএছ সকলোকে স্বাগতম জনাইছোঁ। এটা নতুন খবৰ আৰু আমি আগতে গম পাওঁ যে 30% নম্বৰ পালেই এজন ষ্টুডেণ্টে পাছ কৰে, কিন্তু এতিয়া 2027 বৰ্ষৰ পৰা এজন ষ্টুডেণ্টে যদি তেওঁ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ'ব লগা হয়, তেওঁ 33% নম্বৰ লাভ কৰিব লাগিব। ইয়াতে 33% নম্বৰ আপোনালোকে লাভ কৰিবই লাগিব। গতিকে এই কথা আপোনালোকৰ ঘোষণা কৰা হৈছে। তথাপিও অফিচিয়েলি আপোনালোকক অফিচিয়েল নটিচ আকাৰে দিব বাৰু, যে আপোনালোকে গমেই পাইছে যে ইতিমধ্যে আমাৰ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বিষয়েও যিহেতু আমাৰ স্থান লাভ কৰিছে, আমাৰ যিমানবিলাক কিতাপ পত্ৰবিলাকত থাকিবই, গতিকে তাৰ পৰাও হয়তো 5 নম্বৰ পৰীক্ষাত আহিব পাৰে। গতিকে সংবাদ মেলত ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে। গতিকে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাতহে অনুষ্ঠিত হ'ব পৰীক্ষা আৰু 33% নম্বৰ লাভ কৰিব পাৰিব। গতিকে অহা বছৰৰ পৰা 6টা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকলে। নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব পৰীক্ষা। গতিকে আপোনালোকে এতিয়া 2027 চনৰ কাৰণে অকণমান ভালকৈ পঢ়িব লাগিব। যিসকল আমাৰ ষ্টুডেণ্ট আছে, এতিয়া ফাৰ্ষ্ট ইয়াৰ পাইছে বা তলৰ যিমানবিলাক আছে, তেওঁলোকে এতিয়া 33% নম্বৰ যিহেতু লাভ কৰিব লাগিব। গতিকে এতিয়া নটিচ আকাৰে আমি যিদিনা ওলাই সেইদিনা আমি অফিচিয়েল নটিচ সহ আপোনালোকক দেখুৱাই দিম বাৰু। গতিকে ভিডিঅ'টো এইখিনিয়ে, আৰু সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এতিয়া গম পায়।